CUET UG 2024 এক্সামক লৈ এটা বিশেষ নিউজ আহিছে। নিউজটো হৈছে যে যি আপোনালোকৰ এক্সামৰ টাইম টেবুল আছিল আৰু এডমিট কাৰ্ড আছিলে, সেয়া আপোনালোকৰ অহা ছানডেত ৰিলিজ হোৱাৰ সম্ভাৱনা আছে। এই কথাষাৰ কৈছে মানস প্ৰতিম গোহাঁই। তেওঁ হৈছে টাইমছ অফ ইণ্ডিয়াৰ এজন জাৰ্নেলিষ্ট আৰু এডুকেশ্যনৰ যিখিনি নিউজ হয় তেওঁ কভাৰ কৰে, গতিকে তেওঁ যি কথা কয় এইটো হয়েই। গতিকে আপোনালোকে যি টুইট দেখিছে, টুইটত তেওঁ উল্লেখ কৰিছে আজি দিছে তেওঁলোকে এপ্ৰিলৰ 19 তাৰিখে। আজি তেওঁ কৈছে যে অহা দেওবাৰে আপোনালোকৰ যিখিনি এক্সাম ডেট আছে আৰু লগতে এডমিট কাৰ্ড ডাউনলোডিং ডেট, সেই একেখিনি অহা দেওবাৰৰ ভিতৰত আপোনালোকৰ পাব্লিছ হ'ব। আৰু যি পেন আৰু পেপাৰ মোডত হ'বলগীয়া আছিলে, কোনকেইটা ছাবজেক্ট হ'ব, সেইকেইটা কনফাৰ্মেশ্যন অহা আপোনালোকে ছানডে সকলো কথা গম পাই যাব। ছানডে ঘোষণা হ'ব বুলি তেওঁ সম্ভৱ কৈছে। তেওঁ যেতিয়া কৈছে, টুইট যেতিয়া কৰিছে, এইটো সম্ভৱ পক্কা আপোনালোকৰ কথাটো হ'বই। দেওবাৰে আপোনালোকৰ যি এক্সাম ডেট আছে আৰু আপোনালোকৰ যি টাইম টেবুল আছে, যি এক্সাম ডেট আছে আৰু আপোনালোকৰ যি এডমিট কাৰ্ড ডাউনলোডিং ডেট আছে, সেই কথাখিনি আপোনালোকে দেওবাৰে পাই যাব।